মোৰ ঘৰত একো নাই, মোৰ ঘৰত অকল গছ আছে, হয় হাঁহ আছে, কুকুৰ আছে, মোৰ 4টা আছে। এইটো মই আটাইতকৈ ভাল পাওঁ, এইটো হয় চিয়াং চিয়াং তুমি সি মোক আটাইতকৈ ভাল পায়। সি মানে সি এনেকুৱা কুকুৰ, মই যেতিয়া গুচি যাওঁ সি গম পায়। হয় মই যদি 15 দিনৰ কাৰণে গুচি যাওঁ হয় সি মোক বিচাৰি ফুৰে। হিজ এ ক্ৰেজি গাই। এইটো ডাৰ্লিং, এইটো নতুন ডাৰ্লিং। এইজনী চেক্সি, এজনী একদম সৰু, তেনেতো চেক্সি দিছো। হয় চেক্সি, ডাৰ্লিং, চিয়াং আৰু তিনটো আছে, ভিতৰত আছে। ই একদম ঠাণ্ডা, হয় আটাইতকৈ ৱাইজ কুকুৰ। সি চবকে চাই, সিহঁতক তিনিটাক চাই। সি অলপ ডাঙৰো তাহাঁততকৈ। চ' মই এইবিলাক লৈ থাকোঁ। সিহঁতক মই বহুত ভাল পাওঁ। আৰু সিহঁতি অদ্ভুত হাঁহ। সিহঁতি গঁৰাল বনাই দিছো, কিন্তু গঁৰালত নাথাকে, মোৰ লগত থাকে। হয় মহা বদমাছ হয়। মানে ইণ্টাৰেষ্টিং কথা, মই হাঁহৰ গঁৰাল বনাই দিলো, হয় কিন্তু হাঁহবিলাক গঁৰালত নাথাকে। এইটো 3 আহি গ'ল। হি ইজ দ্য ৱাইজেষ্ট ডগ, আটাইতকৈ ঠাণ্ডাই। এতিয়া উৎপাদন কৰিবি। আৰু হাঁহবিলাক আছে, হাঁহবিলাক পাৰৰ গঁৰাল এটা বনাইছো বেলেগ ধৰণে। এইটো পাৰৰ গঁৰাল, এইটো কাৰ নাই, এইটো মই নিজে ডিজাইন কৰিছো, মই বাহিৰৰ পৰা চাই পেলাই, য'ত পাৰ থাকে। মই এইটো কাৰণে কৈছো যাতে মেকুৰীয়ে খাব নোৱাৰে, তাহাঁতে উৰিব পাৰে, তাহাঁতে সোমাব পাৰে। আৰু ছেফটিটো চবৰ লাগে ন, ছেফটি কৰিব লাগিব। বাতি চাতি আছে, চবে খাব। হাঁহবোৰ বৰ অদ্ভুত, মানে মোৰ হাঁহবিলাক কিয় অদ্ভুত। সিহঁতি মাছো খায়, মাংসও খায়, আৰু কণী য'ত ত'ত পাৰে, আৰু ভিতৰত গুচি যায়, একদম গৈ মানে একদম বেডৰুম পাই গৈ বোলে। ৰাজহাঁহকেইটাতো আৰু অদ্ভুত। ৰাজহাঁহকেইটা এইটো ক'ৰবাত আছে চাগে। সিহঁতে গঁৰাল বনাই দিলো, কিন্তু গঁৰালত নাথাকে। সিহঁতি সিহঁতি মানুহৰ লগত থাকি ভাল পায়। আৰু মোৰ ঢেৰ গছ আছে, এইবিলাক কঁঠাল গছ, কিবা গছ, চব গছ লগাইছো। এই গছজোপা জুবিন বহুত পুৰণি যেন লাগিছে, যিজোপা এই গছ আমি যিজোপা বহুত পুৰণি, অলমষ্ট 20 বছৰ। 20 বছৰ এজোপা আছে ইয়াত এজোপা আকৌ মতা গছ আছে, এজোপা মাইকী গছ আছে। সেইটো কোনো চিনি নাপায়, মই চিনি নাপাওঁ। মই অকল মই চিনি পাওঁ। এজোপা মতা গছ, সেইজোপা মাইকী গছ, ওচৰে ওচৰে থাকে। মোৰ ঘৰত 2জোপা দুফালে মোক পহৰা দি আছে।